প্ৰেক্ষাগৃহটো যিটো বনাইছে আমাৰ নিৰ্মাতা গণেশ তামুলী, মোৰ ক্লাছমেট হয়। সৰুৰ পৰা তেওঁক মই সদায় শান্তশিষ্ট, কিন্তু এই যে হয়নে শান্তশিষ্ট মানুহবিলাক ভয়ানক ভয়ানক কাম কৰে, তেনেকুৱা কিমান বহুত কথা জানা নাছিলোঁ, বহুত কথা শুনি আহি আছিলোঁ। মানে চব মিলি পেলাই মোৰ কাৰণে আৰু বেছি শ্ৰদ্ধা গণেশ তামুলীৰ কাৰণে আছে। কিমান মানে নিজে আৰ্ট ফিল্ডত সেই হিচাপে এক্টিভলি নাই, কিন্তু আমি আৰ্টিষ্ট হয়, পেশ্যনেটলি খালি আমি কাম কৰি যাওঁ, কিন্তু আমাক ছাপোৰ্ট লাগে যি পিছফালৰ পৰা এটা সেই ইমান ডাঙৰ ছাপোৰ্ট গণেশ তামুলী। আৰু নলবাৰীত এই ধৰণৰ প্ৰেক্ষাগৃহৰ খুবেই দৰকাৰ আছিল, য'ত মানে এফৰ্ড কৰিব নোৱাৰে। আৰু এই যে যেনেকৈ আমি আলোচনা কৰি আছিলোঁ কি এই যে 100-150ৰ ভিতৰত অডিয়েঞ্চ থাকিলে আমি কবিতা পাঠ হ'ব পাৰে, কিবা ছেমিনাৰ হ'ব পাৰে, কিবা যিকোনো চৰ্চাত চাহে ক্লাছিকেল প্ৰগ্ৰেম বা নাটক, এই যে অডিটৰিয়ামটো ভৰি থাকিলে নহয় আমি বহুত উৎসাহিত হ'ম। আৰু গতিকে কিন্তু ডাঙৰ ডাঙৰ অডিটৰিয়ামত কি হয়, প্ৰথম 2-3 শাৰীত মানুহ থাকে খালী খালী, তো আমি উই পাৰফৰ্মাৰ যে আমি হেপী নহওঁ আমাৰ। গতিকে এই ধৰণৰ অডিটৰিয়াম যিটো বহুত ইণ্টিমেট আৰু একদম যাক আমি মানে মই যিহেতু বহুত পাৰফৰ্মেঞ্চ এই ধৰণৰ অডিটৰিয়ামত কৰি আহিছোঁ, মই ভাবোঁ উঠি অহা ল'ৰা ছোৱালীৰ কাৰণেও এইটো এটা এক্টিং ষ্টাইলৰ, মই যিহেতু এক্টিং লাইনত এইটো ক'ম, এক্টিং ষ্টাইলৰ এটা নতুন পৰিভাষা বিচাৰি পাব। কাৰণ এই ধৰণৰ ষ্টেজত এক্টিংটো ৰিয়েল এক্টিং কৰিব লাগে, ইয়াৰ পৰা আহে, মনৰ পৰা আহিব মগজু, হয়নে? আমি ডাঙৰ ডাঙৰ অডিটৰিয়ামত লাউড এক্টিং কৰোঁ, যাৰ কাৰণে আমি মোবাইল থিয়েটাৰতো লাউড এক্টিং লাগে, কাৰণ 4000 অডিয়েঞ্চ। ইয়াতে এই 100-150 অডিয়েঞ্চৰ সন্মুখত যিকোনো পাৰফৰ্মেঞ্চতে সেইটো ছাটেল হ'ব, একদম মনৰ পৰা হ'ব। মোৰ বিৰাট এটা স্পিৰিচুৱেল ঠাই যেন লাগিছে, আধ্যাত্মিক যেন স্পেচ এনেকুৱা লাগিছে, আৰু খুব ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।